অৱশেষত বিতৰ্কিত অভিনেত্ৰী অনন্যা কাশ্যপে মুখ খুলিছে। হয়, ছুইমিং পুলত অশ্লীল নৃত্য কৰি বিতৰ্কত অহা অভিনেত্ৰী অনন্যা কাশ্যপে অৱশেষত মুখ খুলিছে। তেওঁ কৈছে, মোৰ চৰিত্ৰক লৈ কথা কোৱাৰ অধিকাৰ কোনে দিছে তেওঁলোকক? অনন্যা কাশ্যপৰ সেয়া চৰিত্ৰক লৈ যি অশ্লীল নৃত্য কৰিছিল, তাৰ পাছতেই সেই ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতেই বহুতেই অনন্যা কাশ্যপৰ চৰিত্ৰৰ ওপৰত আঙুলি টোৱাইছে। অনন্যা কাশ্যপৰ চৰিত্ৰ একেবাৰে বেয়া বুলি বিভিন্নজনে কমেণ্ট বক্সত লিখিছে। আৰু এতিয়া অনন্যা কাশ্যপে কৈছে যে মোৰ চৰিত্ৰক ধৰি কথা কোৱাৰ অধিকাৰ কোনে দিছে তেওঁলোকক? অৱশেষত বিতৰ্কিত অভিনেত্ৰী অনন্যা কাশ্যপে মুখ খুলিছে। অনন্যা কাশ্যপে সেইদিনাখন ছুইমিং পুলত অশ্লীল নৃত্য কৰি গা ধুই থকা সময়খিনিত তেওঁ আমাৰ সন্মানৰ যি গামোচা, আমাৰ আৱেগ গামোচাখনকো অপমান কৰিছে, ফুলাম গামোচাখনকো অপমান কৰিছিল। তাৰ পাছতেই সেই ভিডিঅ' যেতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে, তাৰ পাছতেই বিতৰ্কৰ সৃষ্টি হয়। আৰু অৱশেষত অনন্যা কাশ্যপে ফেচবুকৰ পোষ্টত তেওঁ লিখিছে যে যোৱাকালি লিখা পোষ্টত ইংলিছত লিখা বাবে বহুতেই অসমীয়াত লিখিবলৈ কৈ আছিল, গতিকেই আজি অসমীয়াত লিখি দিছোঁ। সকলোৰে এটা ব্যক্তিগত জীৱন থাকে, আৰু যেতিয়া ব্যক্তিগত আৰু পেছাগত জীৱনত যেতিয়া নজনা কিছু মানুহে প্ৰশ্ন কৰে, তেতিয়াই খুবেই দুখ লাগে। যদিহে বহু ক্ষেত্ৰত মনে মনে থাকোঁ, কিন্তু কিছুমান কথা নকওঁ বুলি ভাবিলেও নোৱাৰি। এজনী ছোৱালী দুজন ল'ৰাৰ লগত থকা মানেই ছোৱালীজনী বেয়া ছোৱালী, কিয় এনেধৰণৰ মানসিকতা এচাম মানুহৰ? ল'ৰাকেইজন সম্পৰ্কীয় ককাই ভাই ঘৰৰ মানুহো হ'ব পাৰে, সেই মানসিকতা কিয় নাই? চিন্তাবোৰ ইমানখিনি নে আমাৰ সমাজৰ এজনী ছোৱালীক লৈ? কাৰোবাৰ এটা কেৰিয়াৰ, এখন ঘৰ ভাঙি দিবলৈ 1 ছেকেণ্ড সময় নালাগে, কিন্তু এজনী ছোৱালী বা এটা ল'ৰাই এটা পৰিকল্পিত জীৱিকাৰে জীৱনটো গঢ়িবলৈ বহু কষ্ট কৰিব লগা হয়। তাৰোপৰি নিজে ঘৰখনৰ বাবে এটা দায়িত্ব লৈ এটা সপোন থাকে প্ৰত্যেকৰে। সুদীৰ্ঘ 14 বছৰ সততা নিষ্ঠাৰে এই পৰ্যায় পাইছোঁহি। সেইদিনা ভিডিঅ'টোত মোৰ লগত কেইবাগৰাকী ছোৱালী আছিল। তেওঁলোকক আঁতৰাই কেৱল মোক দৃষ্টি ৰাখি সৃষ্টি কৰা ভিডিঅ' ক্ৰিয়েটৰক তেওঁৰ সৃষ্টিশীলতাক ধন্যবাদ জনাইছোঁ। মই মোৰ প্ৰতিটো খোজত এটা কথাই ভাবোঁ, পাৰিলে কাৰোবাক উপকাৰ কৰিবা, অপকাৰ কেতিয়াও নকৰিবা। যাৰ যি মন যায় সেয়া সকলোৱে কৈ গৈছে, কিন্তু মোৰ চৰিত্ৰক ধৰি কোৱাৰ অধিকাৰ কোনে দিছে? মোৰ এটা পৰিয়াল আছে, মোৰ মা দেউতা আছে। এখন ঘৰত সেইখিনি কথা কিমান প্ৰভাৱ পেলাব পাৰে এবাৰ ভাবি পাইছেনে? সকলোৰে জীৱনত এটা কাহিনী থাকে। আমি কোনেও কাৰো জীৱনৰ কাহিনী আৰু সংগ্ৰামৰ কথা নাজানো। গতিকে কাৰোবাক যেতিয়া নাজানে, অনুগ্ৰহ কৰি ইমান মনে সজা মন্তব্য কিছুমান নিদিব। বিপদৰ সময়ত বহুত মানুহক চিনি পাব পৰা যায়। যিসকলে মোক ইমান সাহস আৰু মৰম দিছে, সেইসকলক মই চিৰকৃতজ্ঞ। আৰু যিসকলে মোক ইমান সমালোচনা কৰিছে, তেওঁলোককো বহুত বহুত ধন্যবাদ। এইদৰে অৱশেষত সামাজিক মাধ্যমত বিতৰ্কিত অভিনেত্ৰী অনন্যা কাশ্যপে মুখ খুলিছে। অনন্যা কাশ্যপৰ সেই ভিডিঅ'টোৱে কিন্তু অনন্যা কাশ্যপৰ যি ইমান দিনে তেওঁ যি কষ্ট কৰিছিল, তেওঁ এজন শিল্পী হ'বৰ কাৰণে, অভিনয় জগতখনত আগুৱাই যাবৰ কাৰণে যি চেষ্টা কৰিছিল, ৰাইজে যিদৰে অভিনেত্ৰী অনন্যা কাশ্যপক ভাল পাইছিল, সেই নৃত্য কৰাৰ পিছত সেই নৃত্য যেতিয়া ভাইৰেল হৈ পৰিল, তাৰ পাছতেই কিন্তু অনন্যা কাশ্যপক লৈ মানুহৰ বহুতৰ বিতৃষ্ণা উঠিবলৈ আৰম্ভ কৰিছে। বহুতেই অনন্যা কাশ্যপক এতিয়া ভাল নোপোৱা হৈ পৰিছে অভিনেত্ৰী অনন্যা কাশ্যপৰ সেই অশ্লীল নৃত্যটো হোৱাৰ পিছৰে পৰা। বাকী সময়ত লক্ষণীয় হ'ব এই ঘটনাটোৱে কি ৰূপ লয়, এই ঘটনাটোৱে কেনেকুৱা ধৰণৰ ৰূপ লয়, অনন্যা কাশ্যপে কেনেকুৱা ধৰণৰ পদক্ষেপ লয়। আপোনালোকে আপোনালোকৰ মতামতসমূহ জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। অনন্যা কাশ্যপে যি মন্তব্য আগবঢ়াইছে সেয়া কিমান যুক্তিসংগত? অনন্যা কাশ্যপৰ যি নৃত্য, যি অশ্লীল নৃত্য, লগতে তেওঁ যি অসমৰ আমাৰ সন্মানৰ গামোচাখনক যি অপমান কৰিলে, সেয়া আপোনালোকে কিমান গ্ৰহণযোগ্য ভাবে, সেয়া আপোনালোকে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। এই প্ৰতিবেদনৰ পৰা মই ইমানতে বিদায় লওঁ। পুনৰ লগ পাম এনে নতুন কিছু খবৰেৰে। ধন্যবাদ।